আকৌ বজোৱা তোমাৰ এই মোহন মুৰলী ভুৱন ঘৰুৱা ফলত আমি নাচি নাচি আকৌ লীন হৈ যাওঁ। এই মোহন মুৰলী ঠাই আজি বৃন্দাবনত প্ৰেম অমৃতৰ যি মন্দাকিনী বৈ গৈছে, সেই তৰংগত আমি অবলা ললনাগন দূৰৰে কথা। সৌৱা চোৱা বনৰ হৰিণ হৰিণী ময়ূৰ বিলাকেও আপ্লুত হৈ পৰিছে। বজোৱা বজোৱা প্ৰাণসখা আকৌ বজোৱা তোমাৰ এই মোহন মুৰলী। ৰাস সমাগত আচলতে এবাৰ সেই উৎসাহ নাই অন্য বছৰৰ দৰে। যিহেতু অসমীয়াই নিজৰ সন্তান হেৰুৱাইছে, সকলোৰে মনত শূন্যতা, কোনো উৎসাহ নাই। হলেও প্ৰত্যেক বছৰৰ দৰে যিদৰে ৰাস উদযাপন কৰি অহা হয়, তাতকে অকমান ম্লান পৰিছে। আচলতে আমাৰ প্ৰস্তুতিও খুব দেৰি। আমি উৎসৱ এটি আৰম্ভ কৰিবলৈ লৈছো, কিন্তু কোনো উৎসাহ নাই আমাৰ মনৰ মাজত। কাৰণ আমি আমাৰ খুব কম দিনৰ আগতে আমি আমাৰ যিগৰাকী জাতীয় সম্পদ তেওঁক আমি হেৰুৱাইছো। মাজুলীৰ প্ৰত্যেকখন ৰাস মঞ্চ তেওঁৰ নামত উৎসৰ্গিত।